হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম ইংৰাজীৰ যিখিনি পয়েট্ৰি ছেকশ্যন আছে তোমালোকৰ পয়েট্ৰি ছেকশ্যনৰ পৰা যিখিনি কমন প্ৰশ্ন আৰু গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেই ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আজি তোমালোকৰ লগত আলোচনা কৰিম। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একদম শেষলৈকে ধুনীয়াকৈ চাই থাকা। ছাত্ৰছাত্ৰীসকল তোমালোকৰ প্ৰথমতে আছে এ টাইগাৰ ইন দ্য জো নামৰ পয়েট্ৰিটো। ইয়াত আমি চাওঁ কি আছে। ছাত্ৰছাত্ৰীসকল এ টাইগাৰ ইন দ্য জোৰ পৰা তোমালোকৰ 2 মাৰ্কছৰ এটা কুৱেশ্যন আহিব পাৰে আৰু ইয়াৰ লগতে তোমালোকে এইটো চেপ্টাৰৰ পৰা এইখিনি চাবা। তোমালোকে যিকেইটা ৰাইমিং ৱৰ্ড আছে যেনে কেজ, ৰেজ, তাৰপিছত গ্ৰাছ, পাছ, এইখিনি ৰাইমিং ৱৰ্ডখিনি চাবা। তোমালোকৰ MCQত আহি যাব পাৰে আৰু ইয়াৰ লগতে তোমালোকে চাবা লাষ্টত যদি ৱৰ্ড মিনিং দিয়া আছে স্নাৰ্লছ, এইটোও তোমালোকে মনত ৰাখিবা। এইটোও তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে আৰু ইয়াৰ লগতে 2 মাৰ্কছৰ প্ৰশ্ন আহিব। আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পৰীক্ষাত আহিলে এনেকুৱা ধৰণৰ তোমালোকৰ প্ৰশ্ন আহিব যে এই যে ভিভিড মানে কি কুৱেশ্যন মানে হয় তোমালোকৰ ৰাইমিং ৱৰ্ড আহিব নহ'লে ৱৰ্ড মিনিং আহিব পাৰে। গতিকে ৱৰ্ড মিনিংখিনি তোমালোকে ভালদৰে বুজি ল'বা, পঢ়ি ল'বা। আৰু যদি 2 মাৰ্কছৰ কাৰণে কুৱেশ্যন আহে 2 মাৰ্কছৰ কাৰণে ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। গতিকে তাৰ কাৰণে তোমালোকে পঢ়িবা যে হোৱাট উড দ্য টাইগাৰ হেভ ডান ইফ হি ৱেৰ ইন দ্য নেচাৰেল হেবিটেট দ্য ফৰেষ্ট। এইটো এটা ইম্পৰ্টেণ্ট খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু ইয়াৰ লগতে 1 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট। যদি তোমালোকৰ হেৰি আছে কি কয় এইটো কুৱেশ্যন বেংক আছে তোমালোকৰ কুৱেশ্যন বেংক থাকিলে তোমালোকে এই প্ৰশ্নখিনি তোমালোকে চাই থবা। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন টাইগাৰ ইন দ্য জোৰ পৰা। তাৰপিছত ইয়াৰ পাছত তোমালোকে এই প্ৰশ্নটোও চাব পাৰা যে এনালাইজ দ্য ৰিজন অফ দ্য টাইগাৰ্ছ ইগনৰিং দ্য ভিজিটাৰ্ছ। এইটো কিন্তু খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ ফাইনেলৰ কাৰণে। এই প্ৰশ্নটো তোমালোকে ভালদৰে চাই থবা। ইয়াৰ পাছৰ চেপ্টাৰটো হৈছে আমাণ্ডা। এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 2 মাৰ্কছৰ প্ৰশ্ন নাহে কিন্তু MCQ আহিব পাৰে। গতিকে তাৰ কাৰণে তোমালোকে ফাৰ্ষ্টতে এই ছাইডৰ ৱৰ্ডখিনি তোমালোকে ভালদৰে চাই থবা যে ৰাইমিং ৱৰ্ডখিনি চাবা আৰু ইয়াৰ লগতে ৱৰ্ড মিনিংখিনি তোমালোকে ভালদৰে চাই থবা। আৰু এইখিনি মনত ৰাখিবা যে ৰবিন ক্লিন, এইটো মনত ৰাখিবা। কবিৰ নামটো পয়েটৰ নামটো মনত ৰাখিবা আৰু ইয়াৰ লগতে ৱৰ্ড মিনিং যিকেইটা দিয়া আছে গোটেইখিনি তোমালোকে ভালদৰে চাই থবা। আৰু ইয়াত যিখিনি কুৱেশ্যন আছে বেছি কুৱেশ্যন চাব নালাগে। ইয়াত যিকেইটা কুৱেশ্যন আছে জাষ্ট এবাৰ পঢ়িলেই হ'ল, বেছি একো চাব নালাগে। ইয়াত যিকেইটা প্ৰশ্ন আছে তাৰ পৰাই তোমালোকৰ MCQ আহিব। MCQৰ কাৰণে আমাণ্ডাৰ পৰা তোমালোকে এনেকুৱা MCQ কেইটা তোমালোকে চাব পাৰা। এনেকুৱা ধৰণৰ MCQ আহিব পৰীক্ষাত আহিলে। ইয়াৰ পাছৰ চেপ্টাৰটো হৈছে এনিমেলছ। ছাত্ৰছাত্ৰীসকল এনিমেলছৰ পৰা তোমালোকৰ 2 মাৰ্কছৰ প্ৰশ্ন আহিব পাৰে। এনিমেলছৰ পৰা তোমালোকে পয়েটৰ নামটো মনত ৰাখিবা। ৱাল্ট হুইটমেন নামটো তোমালোকে মনত ৰাখিবা। ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহি যাব পাৰে, MCQত দিব পাৰে। আৰু তাৰ কাৰণে ইয়াৰ পৰা বেছি প্ৰশ্ন চাব নালাগে। তোমালোকে জাষ্ট এই 2 নম্বৰ প্ৰশ্নটো ভালদৰে চাবা। ইয়াৰ পৰাই কুৱেশ্যনটো অকণমান মানে চেঞ্জ কৰি দিব তোমালোকৰ, কিন্তু উত্তৰটো একে হ'ব। গতিকে তোমালোকে এই 1 আৰু 2টো তোমালোকে ভালদৰে মনত ৰাখিবা, মানে ভালদৰে ধুনীয়াকৈ মুখস্থ কৰিবা। তাৰ পৰাই তোমালোকে লিখি দিব পাৰিবা, ইমান টেনশ্যন ল'ব নালাগে। ধৰি লোৱা পৰীক্ষাত আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব যে এইটো হোৱাট কোৱালিটিজ অফ এনিমেলছ মেমৰাইজ দ্য পয়েট ৱাল্ট হুইটমেন। গতিকে এনিমেলছৰ কি কোৱালিটি আছে সেইখিনি তোমালোকে যদি পঢ়ি দিয়া তেনেহ'লে এনিমেলছ এই যে ইয়াতে প্ৰশ্ন আছে যে মেনশ্যন 3 থিংছ ডেট হিউমেনছ ডু এণ্ড এনিমেলছ ডোণ্ট। তে এনিমেলছে যিবোৰ নকৰে সেইবোৰেই ৱাল্ট হুইটমেনে লিখিছে। যে ডোণ্টখিনি যদি তোমালোকে লিখি দিয়া তেতিয়াও তোমালোকে কি পাই যাবা, কিবা নম্বৰ পাই যাবা। গতিকে তোমালোকে এই প্ৰশ্নখিনিয়ে তোমালোকে ভালদৰে পঢ়িবা। আৰু ইয়াৰ লগতে মই কিছুমান প্ৰশ্ন দেখুৱাই দিছোঁ, এই প্ৰশ্নসমূহ তোমালোকে পঢ়িবা। গতিকে এই প্ৰশ্নকেইটা পঢ়িলে হৈ যাব। ফাৰ্ষ্টত MCQ কিছুমান আছে, এই MCQখিনি চাই লোৱা। MCQ 4-5টামান আছে, এইখিনি ভালদৰে চাই থবা। আৰু ইয়াৰ লগতে তোমালোকে চাবা 2 মাৰ্কছৰ কাৰণে এই প্ৰশ্নটো চাবা যে হোৱাই ডিড দ্য পয়েট ফিল মোৰ এট হোম উইথ এনিমেলছ দেন হিউমেনছ। গতিকে এনিমেলছৰ কি গুণ আছে, কি কোৱালিটি আছে আগৰ কুৱেশ্যনৰ নিচিনাই ছেইম, কিন্তু কুৱেশ্যনটো দেখাত বেলেগ লাগিছে কিন্তু আনচাৰবিলাক প্ৰায় ছেমেই হ'ব। তাৰ পাছৰ প্ৰশ্নটো চোৱা যে হোৱাই ডাজ দ্য পয়েট ফিল মোৰ এট হোম। এইটো ছেমেই, এইটো 2015তো আহিছিলে, আকৌ ক'ত আহিছে 19ত আহিছিলে। গতিকে এইবাৰ 2025 বৰ্ষতো আহিব পাৰে। তাৰপিছত হাউ ডু দ্য এনিমেলছ একচেপ্ট দিয়াৰ কণ্ডিশ্যন, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে এই প্ৰশ্নটো তোমালোকে ভালদৰে পঢ়ি ল'বা, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। কাৰণ এইটো চেপ্টাৰৰ পৰা তোমালোকৰ কি আহিব 2 মাৰ্কছৰ প্ৰশ্ন আহিব। গতিকে এই প্ৰশ্নখিনি তোমালোকে ভালদৰে পঢ়িবই লাগিব। আৰু এইকেইটা যদি পঢ়া তেতিয়াই তোমালোকৰ হৈ যাব, আৰু বেছি একো নালাগে।
ইয়াৰ পাছৰ চেপ্টাৰটো হৈছে দ্য বল পয়েম এইটো চেপ্টাৰটোৰ পৰা তোমালোকৰ এমচিকিউ আহিব গতিকে এইটো চেপ্টাৰৰ ৱৰ্ড মিনিংখিনি ফাৰ্ষ্টতে তোমালোকে শিকিবা আৰু ইয়াৰ লগত তোমালোকৰ ৰাইমিং ৱৰ্ডখিনি চাবা কবিতা প্ৰত্যেকটো কবিতাৰ পৰা তোমালোকে ৰাইমিং ৱৰ্ড মিনিং এইখিনি তোমালোকে চাবাই কাৰণ ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত একদম আহিবই কাৰণ এমচিকিউ দুটা তিনটাকে আহিব গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন দিব বেলেগ আৰু অন্য প্ৰশ্ন নাই ছাত্ৰসকল ইয়াৰ লগতে তোমালোকে চাবা এই 3 নম্বৰ যেটো প্ৰশ্ন আছে হোৱাট ডাজ ইন দা ৱৰ্ল্ড অফ পজেশন এইটো তোমালোকে মনত ৰাখিবা এইটো পৰীক্ষাত দিবই মানে দিবই মেইন এইটো অপচন দি দিব গতিকে এইখিনি তোমালোকে ভালদৰে পঢ়িবা তাৰ পিছত ইয়াত যিকেইটা কোৱেশ্চন আছে হোৱাট ডাজ দা পয়েট সে দা বয় লাৰ্নিং ফ্ৰম দা লছ অফ দা বল এইটো তোমালোকৰ এমচিকিউ আকাৰে দিব পাৰে গতিকে এইখিনি প্ৰশ্ন চালেই হ'ল ইয়াৰ লগতে আৰু কিছুমান তোমালোকক প্ৰশ্ন দেখুৱাই দি আছো তাৰ পৰা তোমালোকে চাবা এইটো প্ৰশ্ন চাবা যে হোৱাট হেজ দা বয় লষ্ট ইন দা ৱাটাৰ এইটো ইম্পৰ্টেন্ট কোৱেশ্চন এমচিকিউ আকাৰে আহিব উত্তৰ দি দিব তোমালোকে চাই থবা হোৱাই ডিড দা বল লেণ্ড ফাইনালি এইটো ইম্পৰ্টেন্ট তাৰ পাছৰ আৰু এটা ইম্পৰ্টেন্ট প্ৰশ্ন আছে যে হোৱাট লেসন ডাজ দা বয় লাৰ্ন এইটো ইম্পৰ্টেন্ট ডাজ দা বয় লাৰ্ন এইটো ইয়াত লিখি দিব বল পয়েম তাৰ পাছৰ যিকেইটা প্ৰশ্ন আছে ইয়াৰ পৰা বেছিভাগ এমচিকিউ আহিব এইখিনি চালেই হ'ল তোমালোকৰ গতিকে মই যিবোৰ প্ৰশ্ন দেখুৱাই দিছো এই প্ৰশ্নকেইটা তোমালোকে ফাৰ্ষ্টত শিকিবা তাৰ পাছতহে বাকি যিবোৰ প্ৰশ্ন আছে এই প্ৰশ্নসমূহ তোমালোকে শিকিবা ইয়াৰ পাছৰ চেপ্টাৰটো হৈছে দা টেল অফ কাষ্টাৰ্ড দা ড্ৰেগন এইটো চেপ্টাৰটোৰ পৰা তোমালোকে এইখিনি চাবা এইটো পয়েমৰ পৰা তোমালোকে কি কৰিবা হেডিখিনি চাই থবা ৰাইমিং ৱৰ্ড আৰু ৱৰ্ড মিনিংখিনি চাই থবা আৰু ইয়াৰ লগতে প্ৰশ্নখিনি চাই থবা ইয়াৰ পৰা তোমালোকৰ এমচিকিউ আহিব তথাপিও তোমালোকে এইকেইটা প্ৰশ্ন যদি ভালদৰে মুখস্থ কৰিব পাৰা তেতিয়া তোমালোকে এমচিকিউ খিনিও কৰিব পাৰিবা যে হোৱাই ডিড কাষ্টাৰ ফৰ এ নাইস মুখস্থ কৰিব নালাগে জাস্ট এবাৰ ৰিডিং মাৰি থবা এই কুৱেশ্চনখিনিৰ আনসাৰ কেইটা যদি ৰিডিংও মাৰি থোৱা তেতিয়াও তোমালোকে এমচিকিউ খিনি পাই যাবা গতিকে এইখিনি ভালদৰে তোমালোকে পঢ়ি লবা গতিকে ছাত্ৰসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপো ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ পৰীক্ষাৰ কাৰণে শুভেচ্ছা থাকিল বাই